নমস্কাৰ এনি খবৰৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো কথাতে কয় ৰাখি কৰি মাৰে কৰে এই ব্যক্তিগৰাকীলৈ আপুনি ভালদৰে মন কৰক এই ব্যক্তিগৰাকীৰ নাম হৈছে পাণ্ডুৰঙ্গা উল্পি এই ব্যক্তিগৰাকী হঠাৎ অসুস্থ হৈ পৰিছে হঠাৎ হৃদৰোগত অসুস্থ হৈ পৰিছে এইগৰাকী পাণ্ডুৰঙ্গা উল্পি আৰু পাণ্ডুৰঙ্গা উল্পি হৃদৰোগত আক্ৰান্ত হোৱাৰ পিছতেই এখন হস্পিটালত তেওঁক ভৰ্তি কৰা হৈছে চিকিৎসকে পাণ্ডুৰঙ্গা উল্পিক চিকিৎসা কৰি থকা অৱস্থাতেই পাণ্ডুৰঙ্গাক মৃত বুলি ঘোষণা কৰিছে আৰু তাৰ পিছতেই সেই খবৰটো শুনাৰ লগে লগে পৰিয়ালৰ লোক কান্দোনত ভাগি পৰিছিল আৰু তাৰ পিছতেই পাণ্ডুৰঙ্গা উল্পিক কিদৰে শেষকৃত্য সম্পন্ন কৰিব তাৰে যুঁজা চলাইছিলে পাণ্ডুৰঙ্গা উল্পিক কত কোনখন শ্মশানত লৈ যোৱা হ'ব তাৰ বাবে পৰিয়ালৰ লোকে যুঁজা চলাইছিল আৰু পাণ্ডুৰঙ্গা উল্পিক যেতিয়া হস্পিটালৰ পৰা শেষকৃত্য সম্পন্ন কৰিবৰ কাৰণে হস্পিটালৰ পৰা লৈ যোৱা হৈছিল লগত আছিল পৰিয়ালৰ কেইবাগৰাকী লোক এখন এম্বুলেন্সত পাণ্ডুৰঙ্গা উল্পিক লৈ যোৱা হৈছিল আৰু মাজ বাটতেই এটা স্পীড ব্ৰেকাৰ পাৰ হৈ গৈছিল এম্বুলেন্সখনে আৰু সেই সময়তে পাণ্ডুৰঙ্গা উল্পিৰ এটা আঙুলি লৰচৰ কৰা প্ৰত্যক্ষ কৰিছিল পৰিয়ালৰ এগৰাকী লোকে আৰু সেই সময়তে তেওঁ ভাবিছিল যে পাণ্ডুৰঙ্গা উল্পিয়ে তেওঁৰ হাতৰ আঙুলি লৰচৰ কৰাইছে লগে লগে পাণ্ডুৰঙ্গা উল্পিৰ পালছ পৰীক্ষা কৰা হৈছিল আৰু দেখিবলৈ পোৱা গৈছিল পাণ্ডুৰঙ্গা উল্পি এতিয়াও জীয়াই আছে লগে লগে তেওঁক এখন ব্যক্তিগত হস্পিটাললৈ লৈ যোৱা হৈছিল আৰু তাৰ পিছতেই ডক্টৰে যেতিয়া পাণ্ডুৰঙ্গা উল্পিক পৰীক্ষা নিৰীক্ষা কৰিছিল আৰু তেতিয়া ডক্টৰে কৈছিল যে পাণ্ডুৰঙ্গা উল্পি এতিয়াও জীয়াই আছে আৰু লগে লগে তেওঁক চিকিৎসাৰ ব্যৱস্থা কৰা হৈছিল 30 ডিচেম্বৰত পাণ্ডুৰঙ্গা উল্পিক নিজৰ ঘৰলৈ যাবলৈ দিয়া হৈছিল চিকিৎসকে মৃত ঘোষণা কৰা সেইগৰাকী পাণ্ডুৰঙ্গা উল্পি 30 ডিচেম্বৰত সুস্থ হৈ ঘৰলৈ উভতিছিল কথাতে কয় নহয় ৰাখি খুৰি মাৰে কৰে পাণ্ডুৰঙ্গা উল্পিৰ লগত হোৱা এই কাণ্ড আপোনাৰো কেনে লাগিছে আমাৰ কমেন্ট সেকশনত আপুনি জনাবলৈ নাপাহৰিব।